মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত তিৰাপ মৌজাৰ প্ৰাদেশিকৃত মধ্য ইংৰাজী বিদ্যালয়সমূহৰ মাজত তিৰাপ উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হৈ থকা ফুটবল প্ৰতিযোগিতাৰ আজি সামৰণি পৰে। তিৰাপ উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত এই প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল। মৌজাত কোভিড পৰিস্থিতিৰ পাছত ছাত্ৰ ছাত্ৰীৰ মাজত এটা কোনো যোগসূত্ৰটো নোহোৱা হৈছিলে। ইটো স্কুলৰ লগত ল'ৰা ছোৱালীয়ে চিনি নোপোৱা হৈছিলে। তো আমি এই যোগসূত্ৰটো স্থাপন কৰিবৰ বাবে শৈক্ষিক দিশৰ লগতে খেলৰ ক্ষেত্ৰতো আমি আগবঢ়াই নিবৰ বাবে আমি তিৰাপ মৌজাৰ যিমান চৰকাৰী আৰু প্ৰাদেশিকৃত বা ৰিকগনেশ্যন স্কুল আছে, সেই স্কুলকেইটাক লৈ প্ৰথম বছৰ আমি 14 বছৰ তলৰ ছাত্ৰ ছাত্ৰীক আমি খেলোৱাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। এমই ছেকশ্যন বিশেষকৈ এই এমই ছেকশ্যনৰ ছাত্ৰ অথবা ছাত্ৰী উভয়ৰে 10খন মধ্য ইংৰাজী বিদ্যালয় লগতে তিৰাপ উচ্চ মাধ্যমিক বিদ্যালয়তো এমালগেমেশ্যন হোৱাৰ পাছত এমই ছেকশ্যনখিনি ইয়াতে লগতে হোৱাৰ কাৰণে তিৰাপ হাইস্কুলৰ খেলখন মধ্যস্থল তিৰাপৰ, সেইকাৰণে এইখন বাছি ইয়াত আমি সমূহীয়াভাৱে সকলো বিদ্যালয় মিলি ইয়াত খেল 10 দিন পৰ্যন্ত আমি খেলালোঁ। প্ৰথম পৰ্যায়, দ্বিতীয় পৰ্যায় আৰু তৃতীয় পৰ্যায়ৰ ফাইনেল খেলত আমি উপনীত হৈছোঁ। আজি ল'ৰাৰো ফাইনেল আছে, ছোৱালীৰো ফাইনেল আছে। ল'ৰাৰ ফাইনেলত পূব সীমান্ত এম ই স্কুল আৰু খাংকং এম ই স্কুলৰ মাজত প্ৰতিদ্বন্দ্বিতা হ'ব অলপ পাছত। এতিয়া ছোৱালীৰ খেল চলি আছে। ছোৱালীৰ খেলতো খাংকং এম ই স্কুল আৰু প্ৰতিযোগী পাৰ্টি আছে ৰামপুৰ গাঁও এম ই স্কুল, এই দুখনৰ মাজত খেল হৈ আছে। এতিয়ালৈকে হাফ টাইমলৈকে কোনো দলৰ গ'ল হোৱা নাই। তো আজি ফাইনেল খেলত আমি অৱতীৰ্ণ হৈছোঁ। এইখিনিতে আৰু এটা কথা জানিব বিচাৰিম আমি, যিহেতু মানে আপোনালোকে বৃহত্তৰ এটা অঞ্চল সামৰি কিনে এই ফুটবল খেলাখন আপোনালোকে অনুষ্ঠান কৰিছে, তো ইয়াতে আপোনাৰ ক'ৰ পৰা ক'লৈকে সীমাটো গোটেই তিৰাপ মৌজা সামৰি লৈছোঁ আমি। যিমান প্ৰভিঞ্চিয়েলাইজ বিদ্যালয় আছে প্ৰাদেশিকৃত আৰু ৰিকগনেশ্যন স্কুল চৰকাৰীভাৱে, সেইসকল বিদ্যালয়ক লৈ আমি প্ৰথম পৰ্যায়ত আমি খেলটো আৰম্ভ কৰিছোঁ। আৰু অহা বছৰৰ পৰা আমি ভাবিছোঁ প্ৰাইভেট স্কুলকো সাঙুৰি লৈ আমি খেলখন বহল ভিত্তিত খেলাম বুলি আমি সিদ্ধান্ত লৈছোঁ। কেনেকুৱা অনুভৱ মানে ল'ৰা ছোৱালীৰ মাজত যিটো উৎসাহ দেখিবলৈ পাইছোঁ, সেই উৎসাহ দেখি আমিও উৎসাহিত হ'বলৈ বাধ্য হৈছোঁ। আমি জগাইছোঁ, যিসকল প্ৰধানসকল লগ লাগিছোঁ, আমি এটা সমিতি বনাইছোঁ। সমিতিৰ সভাপতি হিচাপে মোক দায়িত্ব দিছে। এইবাৰ আমি যিমান আগবঢ়াই নিব লাগে খেলখন, তাক আমি সুচাৰুৰূপে আগবঢ়াই নিছোঁ। আজি ফাইনেলত উপনীত হৈছোঁ। আমি সুখী হৈছোঁ, কাৰণ ছাত্ৰ ছাত্ৰীৰ মনত এটা আনন্দ ভাৱ দেখিবলৈ পাইছোঁ।